गाई चाहिँ आगे आगे देउता हातত আমি বহুত মানে জোগাৰখিনি লৈ পেলাই আমি যাই আছো আৰু পিছফালে আমাৰ গাইজ বিন্দ এইবিলাক আমাৰ সৈন্য সামন্ত যিবিলাকে আমাৰ বস্তুবিলাক লৈ পেলাই একফালৰ পৰা আহি আছে দীঘলতীয়া আমাৰ ধুনু আছে ধুনু আকৌ খেৰৰ সপ্তাহ লোৱা আমি একদিন মতে মূৰ্তি ভাও বাইছো নহয় এই মূৰ্তিটো একদম ফটকে ইয়ে ধুনু হাগলে যা গৰু ই পানীখিনি লেতেৰা কৰি দি শালটো একেবাৰে তুলৰ সমাহাৰ হৈ আছে हाय हेलो नमस्कार एखबार मैं अपना टिकली निके आरम्भ करूँ आज भिडिओ हाथत एकेबारे नाम कि दीघलती लै पे ओलैसो आम एकदम पथार फाले मुनु कत जाबा आको पलु कत जाबा धुनु कत जाबा कि करिब जाबा এই পিছফালে আছে আমাৰ পুতুলি আমি যাই আছো বৰ্তমান মানে আজি এটো আজি গৰুৰ বিহুৰ কাৰণে আৰম্ভ কৰা একেবাৰে গৰু ধুৱাৰ পৰা সেইকাৰণে মই বোলো আৰম্ভ কৰি দিওঁ আজি ভিডিঅ'টো চাই থাকিব গোটেই ভিডিঅ'টো দীঘলতি লৈ পেলাই ওলাইছোঁ যিহেতু গমেই পাইছে আৰু প্ৰথমতে কিয়া আইছি ৰ মোৰ লগত আইছি আহিব দে মোৰ লগত এতিয়া যাই লওঁ গাই চাই আগে আগে দেউতা হাতত আমি বহুত মানে জোগাৰখিনি লৈ পেলাই আমি যাই আছো আৰু পিছফালে আমাৰ গাইজ বিন্দ এইবিলাক আমাৰ সৈন্য সামন্ত যিবিলাকে আমাৰ বস্তুবিলাক লৈ পেলাই একফালৰ পৰা আহি আছে দীঘলতীয়া আমাৰ ধুনু আছে ধুনু আকৌ খেৰৰ সপ্তাহ লোৱা সেইফালেও এটা খাল আছে তাতেও এটা গাইজ খাল আছে ভাত বনাই দিছি ভালে আছে নাজনে আমি দুইটাকে গাইছ আমি পথাৰৰ মাছ পালোঁ যিহেতু আমি প্ৰত্যেকবাৰে সেইটো হালতে ধুৱাওঁ চেগুনৰ বাগিচাৰ মাজত বোলে লাহে লাহে আহিবা চাইডে এনেকৈ এই পলিহঁতৰ দৰে এনেকৈ নিজে বাটলৈ উলিয়াই আহি থাকা বিহু এইগিলাখানে ডাকে গোটা পাৰে পলু খুচব বাচা এটা গুটিকেইটা গাত লাগিলে শালটো একেবাৰে তুলৰ সমাহাৰ হৈ আছে লেতেৰা হৈ আছে নাগে পানীত গৰু নাগে কেন জোকায় এনে জোকাইছি নমামি দুটাকে এনে জোকাইছি নাযায় দিয়া নাজায় এনেকে দিয়ে যাবা এনে জোকাইছি নাজনে বরফ পড়ি আছে নাকি বরফ পড়ে আমি একদিন মতে মূর্তি ভাও বাইছো নহয় এই মূর্তিটা একদম ফটকে ইয়ে ধুনু হাগলে যা গৰু ই পানীখিনি লেতেৰা কৰি দিলে তেতিয়া আহোঁতে অকণমান পানী লৈ আহিবি আমাৰ ধুনুক অকণমান খুৱাই দিম সেই পানী খাৱা ভাল আৰু হাগছি দি আকৌ নহয় হাগা পানীয়ে খাব লাগে বুৰণ ক'ত গৈছে বুৱা ঠাণ্ডা বতৰ ইমান গা নধুৱে সি কিন্তু দৰাক ধৰ চিঙি গেছি দেই এই হবুৱা
হ'ব ইমান ধুৱাব নালাগে গাইছ গাটো বাৰু ধুওৱা হৈ গ'ল এতিয়া আমি আৰু কোবাব লাগিব লাও খা বেঙেনা খা এই এডাল মালাডাল দিয়া এই তেলটো খুৱাই দিয়া এডাল দিম নো দিয়া পাত দিলে মনত পৰিছে মই ইমান টাইম মনত কৰি আহিছিলোঁ প্ৰথমখিনি কি আছিল দীঘল পাত আপিও হৈছে দীঘল পাত গৰু চাৰে জাত মাৰ সৰু বাপেৰ সৰু তই হবি মস্ত গৰু বুজিছা তুমি আৰু কিয় এনেকৈ চাইছা কি তেল লাগে এই তেল দিয়া মানুহ এইখিনি তেল আকৌ নি পেলাই ঘৰত খুই বেয়া লাগে গা পা ধুই উঠি লৈ যাবা তুমি মাৰি গাই পেলাই আৰে গা ধুই উঠি এটা আপি গেল না খাইছো দাউৰ মাৰবো আকৌ সিফালে যাই আছা নেকি গাইছ এতিয়া মানে আমাৰ সৰু গৰুটোক ধুৱাব গৈছে আমি মানে ইয়াক দীঘল পাত কোৱাই নাই আৰু সি দাউৰ মাৰে বুলি কৈ দিওঁ আৰু দীঘল পাত গৰু চৰে জাত মাইৰে সৰু বাপৰে সৰু তই হবি মস্ত গৰু ওকে এক হৱাই নাই ৰ মালাডাল দি তেল দিয়ে নাই গাইটোক দিছে দেখোন কাৰ্ডুই কেনে লাগিলে গৰু চৰে জাত মাইৰে সৰু বাপৰে সৰু তই হবি মস্ত গৰু দমৰানে কাল্লা গাখীৰ নেদেৰি নকওঁ বাপাৰ ৰিপৰ্টটো মুক্ত আহিল নে নাই আহিছি গাইছ আমাৰ এৰে কাম হৈ গ'ল এতিয়া ঘৰৰ কাম বিলাখান আছে যিহেতু কালিহে মানুহ বিহু আজি গৰুৰ বিহুৰ কাম শেষেই মানে আৰু প্ৰায় শেষেই আৰু ৰাস্তাটো কোনফালে দি আছিল দিনটো এতিয়া কি কৰি থাকা গাইছ নাই দি মোৰ আছে মই প্ৰত্যেক বছৰে এইখিনি জেগাত পলুৱা ন পলুৱাৰো মই প্ৰত্যেক বছৰে আহোঁ যাবা নাই সেইকাৰণে পাইছোঁ অনুভৱটো কেনেকুৱা মুনু বঢ়িয়া নাছিলা তোমাক মানে দি দিলোঁ আৰু কেনেকৈ ধুৱাই আমাৰ আকৌ সৰুদাহঁতৰ মটৰেদি ধুইছে তাৰ মুখত গাইছ ঘৰত আহিলোঁ এতিয়া মানে বিহেনগিলাখান দিব লাগে যে সৰু চলিকেইটাৰ কাৰণে যিহেতু বিহেন আনিছোঁ তোমাৰ কাৰণে এইটো আনিছোঁ লোৱা ধন্যবাদ এটা দিয়া আৰু আমাৰ আবেলিৰ কাৰণে আনিছোঁ ৰ'বা থৈ দিয়া আছোঁ ৰ'বা এই দুটাৰ ভিতৰত কোনটো লাগিব তোমাক এইটো লাগিব হ'ব দিয়া কেনে লাগিছে ভাল লাগিছে এবাৰ পিন্ধি দেখাওঁ ৰ'বা কি কেছ তোমাৰ চোলাটো লৈ পেলাই কেনে লাগিছে কোৱা ভাল লাগিছে তোমাৰ কেনে লাগিছে ধুনু ইগন'ৰ কৰিবা আমাৰ এনেকুৱা চবৰে ঘৰত এনেকুৱা এখন চেয়াৰ চবৰে ঘৰত থাকে হয়নে নহয় গাইছ এনেকৈ মানে আহিয়ে ৰেগুলাৰ পিন্ধা হেৰি আৰু ৰেগুলাৰ ধোৱা বস্তুগিলা এনেকৈ য'ত দমে থ'ব পাৰি আৰু চবৰে ঘৰত থাকে যিমান মানে হেৰি নহওক আৰু প্ৰায় ঘৰত থাকেই আৰু গাই সেইটো হৈছে আমাৰ পুকুলিৰ চোলা পুকুলিৰ এইটো ব্লাউজ চাউজ এইবিলাকে ইমান বাৰু ডেছক্ৰিপশ্যনত কৈ নাথাকোঁ বাসন্তী আৰু বকুলি তহঁতৰ যিহেতু ভিডিঅ'টো চাই হাল্লা কৰবি তহঁতকো কৈ থৈ দিওঁ যে তহঁতৰ কাৰণে আনি থৈ দিছোঁ কিন্তু ভিডিঅ'টোত দেখুওৱা নাই আৰু আকৌ আমাৰ চাকি নুমলে মানে শৰাই চৰাই আগবঢ়োৱা হ'ল শৰাইখন ভাঙাই নাই বাৰু চাকি ফুট নুমাই গ'ল বোলে আকৌ বিহেনগিলাখান আমি আগবঢ়াই দিছোঁ গৰুৰ বিহেন আজি পৰা যিহেতু বিচনী উৰিব সেইকাৰণে বিচনীখিনি এনেকৈ আগবঢ়াই দিছোঁ আৰু গাইছ মাহ হালধি দি গা ধুই মোৰ মাহ হালধি মোৰ ঘুৱে মাহ হেৰি মোৰ চুপ ধুই পেলাই আজৰি হৈ গ'লোঁ
আৰু আমাৰ মানে কালি আকৌ বিহু মাৰিব যাম যাৰ কাৰণে মই ব্লাউজ চাউজ উলিয়াই একেবাৰে ধুই একদম ধুইছোঁ একদম শুকাই ল'লোঁ এইটো 2014 মানতে নেকি এইটো ব্লাউজ আনিছিলোঁ আৰু নতুনকৈ যেতিয়া আমাৰ ইয়াতে মুকলি বিহু হৈ আছিল তেতিয়া নাপানে এই ব্লাউজটো মোৰ দেহাত হৈয়ে আছে 2014 পৰা 24 পৰা মানে 10 বছৰে এটি মই ব্লাউজ কিনিব লগা হোৱা নাই এক প্ৰকাৰ মই খৰচো কমাইছোঁ বাৰু ঘৰৰ গৃহস্থৰ ব্লাউজ 10 বছৰ এটি পিন্ধিয়ে আছোঁ প্ৰত্যেকবাৰে পিন্ধিয়ে আছোঁ তথাপিতো হোৱাতে আৰু কিজানি হ'বই আৰু গাইছ এতিয়া আৰু ভিডিঅ'টো শেষ কৰোঁ মানে গধূলি আকৌ আখৰা আছে মানে আমি যিহেতু বিহু মাৰিম যাৰ কাৰণে আমি আখৰা চাখৰা কৰিব লাগিবতো টকা ৰেডি হৈয়ে আছে আৰু কালি বিহু মাৰিম কাৰণে আজি আকৌ অকণমান ৰিহাৰ্চেল আছে কালি অকণমান হ'ল বাৰু কিন্তু দেখুওৱা নহ'ল ৰিহাৰ্চেলৰ আজি একদম ফুল ৰিহাৰ্চেল আছে 2 দিনীয়া ৰিহাৰ্চেল কৰিছোঁ চব আৰু আমাৰ দাদা আছে পিংগুদা আছে চব আছে আৰু চিংকি আছে পাহি আছে পলু আছে বিতুমন আছে চব আছে আৰু কিশোৰ দ্বীপ চব হ'ব আৰু মই বাৰু দেখাব চেষ্টা কৰিম কিন্তু এতিয়া আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰোঁ ভাটিবেলাক কালি যদি মই কৰিব পাৰোঁ আৰু তেতিয়াহ'লে কৰিম আৰু যদি কৰিব নোৱাৰোঁ উপায় নাই আৰু কালি একদম যেতিয়া বিহু মাৰিব যাম তেতিয়া দেখাব পাৰিম আৰু এতিয়া ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ ভাত পানী খাই লওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব যিকোনো ছাবস্ক্ৰাইব কৰি দিয়ে তেওঁলোকে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ হাতত বাই বাই লাভ ইউ টেক কেয়াৰ